हेलो एभ्रिवान আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ মই অংকন মঞ্জাৰী আৰ্ট স্কুলৰ পৰা আজি ড্ৰয়িং কম্পিটিশ্যন আছিলে সেইকাৰণে ভাবিলোঁ বেটাকো তালৈ লৈ যাওঁ আৰু ছাৰেও কৈছিলে যে বেটাক লৈ আহিব তালৈ আৰু তাত মানে বহুত ষ্টুডেণ্ট হৈছিলে টোটাল 500 মান ষ্টুডেণ্ট হৈছিলে আৰু 1টা বজাৰ পৰা হৈছিলে টাইম 1 ঘণ্টাকৈ হৈছিলে আৰু একেবাৰতে যিহেতু সকলোবোৰ ষ্টুডেণ্ট একেলগে ল'বলৈ অসুবিধা সেইকাৰণে টাইম ৱাইজ হৈছিলে আৰু এইবোৰ হৈছে ষ্টুডেণ্ট আৰু মানে আৰু আমাৰ বেটা হৈছে এইটো পিংক কালাৰটো বেটা হয় 3 নম্বৰটো পুৰা আঁকি আছে কি আঁকে নাজানো আৰু ভাবিলোঁ ভিডিঅ' এটা কৰোঁ আৰু শেষত এয়া যোৰহাটৰ পৰা ছাৰ আহিছিলে ছাৰ এজন আহিছিলে আৰ্টৰ বিষয়ে বহুত ধুনীয়া মানে কথা কৈছিলে আৰ্টৰ বিষয়ে আৰু আমাৰ এইজন হৈছে অংকন মঞ্জাৰী আৰ্ট স্কুলৰ এয়া স্বত্বাধিকাৰী সুমিত ছাৰ আৰু সুমিত ছাৰে তেখেতক মানে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছিলে আৰু তেখেতৰ যিখিনি ভাষণ দিছিলে বহুত বেছি ভাল লাগিলে ইনস্পায়াৰ্ড হ'ল বহুতো অভিভাৱকসকল তেওঁ বহুত মানে ভাল কথা কিছুমান কৈছিলে সেইকাৰণে মই ভিডিঅ'টো সাঁচি ৰাখিলোঁ আৰু সেইকাৰণে মই ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু আজি হৈছে আপোনালোকে শুনি আচৰিত মানিব যে আমি গম নাপাওঁ বহুতে হয়তো গম নাপাব পাৰে আৰু বহুতে হয়তো গম পাবও পাৰে ছবি কি ছবি ভৱিষ্যতে আৰু কি লাইন পোৱা যায় কি ধৰণে পঢ়া শুনা কৰিব পাৰে কোনোবাই আৰ্ট কলেজত যায় বা পিয়'ৰ আৰ্ট ক্ৰিয়েটিভ আৰ্ট শিকে কোনোবাই কমাৰ্চিয়েল আৰ্ট শিকে তাৰ বাহিৰেও আৰু বহুতো লাইন আছে সেইখিনি সুমিত পালৰ সহায়ত যাতে তেওঁলোকে অলপ গম পায় কাৰণ যিখিনি ডিজাইনিঙৰ কোৰ্চ আছে এতিয়া আমাৰ অসমতো NIT আছে সকলোৱে জানে নাজানে মই গম নাপাওঁ যোৰহাটত অসমৰ NIT-খন স্থাপন হৈছিলে প্ৰথম NIT-খন আছিলে গুজৰাটৰ এহমদাবাদত থকা NIT-খন দ্বিতীয় NIT-খন আমাৰ যোৰহাটৰ NIT আছিলে কিন্তু বিভিন্ন কাৰণবশত সেই NIT-খন আৰম্ভ কৰা স্কুলৰ পৰা আহিলোঁ আৰু বেটাই ডিমাণ্ড দিছে যে সি আজি হেনো ৰেষ্টুৰেণ্ট যাব ভাবিলোঁ সেইকাৰণে বাপেক আৰু মই তাক ৰেষ্টুৰেণ্টত লৈ যাওঁ কাৰণ এইবোৰ কেতিয়াবা কৰি থাকিব লাগে আৰু এতিয়া আমি আহি গ'লোঁ দুলীয়াজান অইল মাৰ্কেটত থকা spicy.com-লৈ তাক লৈ আহিছোঁ আৰু একদম পুৰা ফূৰ্তি হৈছে আৰু তাক কৈছোঁ যে কি খাই তাক অৰ্ডাৰ দিব কৈছোঁ আৰু জানেই কি ফাৰ্ষ্ট টাইমটো ফ্ৰেঞ্চ ফ্ৰাই খাম ক'লে আৰু সেইকাৰণে আমি কিবাকিবি অৰ্ডাৰ দিছোঁ এয়া হৈছে spicy.com দুলীয়াজান পুৰণা বাছ ষ্টেণ্ডতে আছে আৰু ইয়াৰ খানাত বহুত টেষ্টি আৰু মোৰ এটা ভাল লাগে এয়া হ'ল কোল্ড কফি উইথ আইচক্ৰীম সেইটো খাই বহুত বেছি ভাল লাগে আৰু সেইকাৰণে মই মোৰ কাৰণে সেইটো অৰ্ডাৰ দিম আৰু এতিয়া আমাৰ অৰ্ডাৰ আহি যাব এয়া আমাৰ আহি গ'ল অৰ্ডাৰ ফ্ৰেঞ্চ ফ্ৰাই আৰু এতিয়া আমাৰ বেটাক খাই আছে একদম ধুনীয়াকৈ খাই আছে